কিমানগৰাকী ভক্তলোকো থাকিব লাগে বা ইমান কঠিনটো থাকিব লাগে এই বিষয়লৈ আমি আমি আইতাসকলক সুধিছিলো শ্ৰীকৃষ্ণৰ যিটো চৰিত্ৰ এই চৰিত্ৰটো আমি বিধায়িকা বুলি সম্বোধন কৰিলে গতিকে নিশ্চিত আপোনালোক নহয় যিহেতু মই পূৰ্বৰ পৰা কৈ আহিছোঁ যিহেতু মই 15 দিন যিহেতু দায়িত্বত আছিলোঁ আৰু সেই সময়তে মই আপোনালোকক জনাইছিলোঁ যে আমি 30,000 ভোটত আমি জিকিব লাগে বুলি মই কৈ আহিছিলোঁ গতিকে এতিয়া মই 30,000 পৰা তলত মই নোহোৱা নাই এতিয়া মোৰ টাৰ্গেটটো সেইটো আছে তথাপি বুথৰ পৰা হিচাপবোৰ আহি আছে আৰু বুথৰ পৰা হিচাপবোৰ অহাৰ পিছত মই যিটো টিমৰ জৰিয়তে এনালাইচিছ কৰোঁ সেই টিমে এনালাইচিছ কৰি আছে হয়তো তাৰতম্য হ'ব পাৰে বেলেগ কথা কিন্তু নিশ্চিত ওপৰত যিহেতু বাইদেউ যিহেতু জিকিব দীপ্তিময় চৌধুৰী ডাঙৰীয়ানে জিকিব আৰু সেইকাৰণে আজি তেওঁক মাত লগাওঁতে বিধায়িকা বাইদেউ বুলি মাত লগাইছোঁ কাৰণ 23 তাৰিখে যিহেতু বিধায়িকা হ'বই বা 24-25 তাৰিখে হয়তো শপত ল'ব নিশ্চিত কাৰণে মই বিধায়িকা বাইদেউ বুলি মাত লগাইছোঁ